আৰু বলক আজিৰ দিনটোৰ মাজলৈ যাওঁ। আজি পিছে ৰাতিপুৱাৰ পৰা মোৰ মোবাইলটো ব্যস্ত হৈ থকাৰ কাৰণে বাৰে বাৰে ভিডিঅ' বনাবলৈ লওঁ বুলি ভাবিও মই ল'ব পৰা নাছিলোঁ। পিছত মাছৰ মাথা আছিলে, তাৰে কিবা এটা দুপৰীয়া সময়ত বনাবলৈ লৈছোঁ। মই বোলো একো নাই, যিখিনি পাৰোঁ তাকেই এতিয়াৰ পৰা ভিডিঅ' কৰোঁ। এয়া মই মাছৰ মাথা কেইপিচ আছিলে যে সেইখিনি ভালকৈ ফ্ৰাই কৰি লওঁ বলক। কিনো বনাওঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। এইটো অৱশ্যে মই সদায় প্ৰায়ে বনায়ে থাকোঁ, তথাপিতো বনাবলৈ লৈছোঁ যেতিয়া অকণমান দেখাই দিছোঁ। আৰু কিবা এটা বিশেষ বনাম বুলি ভাবি থাকিও মোৰ হাতত সময় একেবাৰেই নহ'লেগৈ। এয়া মই তেলতে দিছোঁ লং, ইলাচি, ডালচেনি, তাৰপিছত দিছোঁ পিঁয়াজ, আদা, নহৰু আৰু এয়া অকণমান হিং ব্যৱহাৰ কৰিছোঁ। কেতিয়াবা কৰি চাবচোন, তাৰো এটা বেলেগ সোৱাদ হয়। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এই 4টাটো মোৰ এডিটিঙৰ টাইম। এয়া দুপৰীয়াতে বনাইছোঁ সেই বেঙেনাখিনি আৰু তাতে গুটি আলু দিছোঁ পিঁয়াজ, আদা, নহৰুৰ লগত। আৰু তাতে দিছোঁ মই নিমখ, অকণমান হালধি, জিৰা, ধনিয়া পাউডাৰ। আপোনালোকে ইচ্ছা কৰিলে অন্য মছলা ব্যৱহাৰ কৰিব পাৰে, মই পিছে নাই কৰা। ঢাকনা মাৰি সেইফালে থৈ এইফালেও আকৌ লৈছোঁ ভাজি এখন বহাবলৈ। অকণমান গুটি আলু আৰু ভাতকেৰেলা আছিলে, তাকে ভাজিছোঁ। যিহেতু মোৰ ভাজি দালি অলৰেডি হৈয়ে গৈছে, এইকণ অকণমান বস্তু আছিলে বোলো ভাজি থৈ দিওঁ। কেতিয়াবা হৈ যায়, কম চব্জি থাকিলে ফ্ৰিজত এনেই পৰি থাকে, গতিকে মই বোলো ভাজি থওঁ। এইফালে চেক কৰিছোঁ মোৰ বেঙেনাখিনিও গলি গৈছে আৰু আলুখিনিও সিজি গৈছে। আলু বেছি নহয়, গুটি আলু কেইটামানহে দিছিলোঁ। আৰু এতিয়া মই দি দিছোঁ মাছৰ মাথাখিনি যে ভাজি থৈছিলোঁ মূৰ কেইফাল, সেয়া মই দি দিছোঁ। আৰু এয়া ভালকৈ কম ফ্লেমত ঢাকনা মাৰি মাৰি ভাজিছোঁ যাতে মূৰখিনি সিজি যায়। অকণমান পানী ব্যৱহাৰ কৰিছোঁ। বেঙেনাখিনি বেছি হ'লে পানী ব্যৱহাৰ নকৰিলেও কথা নাই, কিন্তু এতিয়া মূৰফাল ভালকৈ সিজিব লাগিব, সেইকাৰণে অকণ পানী ব্যৱহাৰ কৰিছোঁ। আৰু একেবাৰে শেষত মই দিছোঁ কেঁচা জলকীয়া ফালি ফালি আৰু এচামুচ ঘিউ। সেইটো অৱশ্যে ভিডিঅ' ক্লিপটোত হয়তো কৰা নহ'লে। আৰু তাৰপাছত মই কাঢ়ি থৈ দিছোঁ। কেতিয়াবা এনেকৈ চাবচোন, মাছৰ মূৰফাল একদম ইজি, খাবলৈও কিন্তু বহুত টেষ্টি লাগে। বেঙেনাটো খালি ভাল হ'ব লাগে। আৰু মোৰ এইফালে হৈ গ'ল মাছৰ মুড়ি ঘণ্টই বুলিছোঁ আৰু বেঙেনা আৰু মাছ। আৰু তাৰপাছতে ব'লক এতিয়া অকণমান খায়ো দেখাওঁ। টেষ্টি হৈছে দেই। আৰু নিজে খাই নিজে কৈছোঁ, সঁচাই টেষ্টি হৈছে। কেতিয়াবা বনাই খাই চাবচোন, যদি খাইছে গমটো পাইছেই, যদি খোৱা নাই খাই চাব। আৰু এইফালে মোৰ ভাজিখনো হৈ গ'ল, অকণমান গুটি আলুৰ ভাতকেৰেলা ভাজি। আৰু তাৰপাছতে ভাবিছোঁ ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।